Hello everyone, এইটো মোৰ second to long video আৰু blog হয় আৰু মই preparation কৰি আছো APSC CCE Prelims 2025 আৰু APSC JDU 2025 ৰ কাৰণে। So মই আগৰ ভিডিঅ'টো যেনেকৈ কৈছিলো যে মোৰ aim হৈছে এখন community build কৰা YouTubeৰ লগত যাতে গোটেই aspirant খিনি সব লগ হৈ থাকো আৰু কেতিয়াও কোনো isolated feel নহয় যেতিয়া আমাৰ flatline time আহে। Flatline time হৈছে এনেকুৱা টাইম যেতিয়া আমাৰ ডিসিপ্লিনটো হৈ থাকে কিন্তু আমাৰ মনটোৱে নকয় যে আমি কামটো কৰো। সো সেইটো সময়ত আমাৰ কি হয় মোটিভেশন লাগে। সো মোটিভেশনৰ কাৰণে আমি ইউটিউব যাওঁ, ইউটিউবত গৈ পিনি আমি এনেকুৱা ভিডিঅ' চাই দিওঁ, আমি মোটিভেট হৈ যাওঁ। এক্সট্ৰিম মোটিভেশনে কি কৰে আমাৰ ডপামিনটো হাই কৰি দিয়ে আৰু লগে লগে আমাক এটা ফলছ অফ দি দিয়ে যে আমি বহুতখিনি এচিভ কৰি দিলো আৰু সেইটো কাৰণে কি হয় আমি নিজৰ যোনটো মেইন পাৰপাস আছিলে যে অলপ হেপিনেছ আনিবলৈ ইউটিউবত আহিছিলো সেইটো হেৰাই পিনি আমি একচুৱেল যিটো পাৰপাস হয় মেইন প্ৰাইমেৰী গ'ল APSC সেইটোৰ পৰা দূৰত যাওঁ আৰু বহুতখিনি টাইম আমি বেলেগ বস্তু বিঞ্জ ৱাচ কৰি দিওঁ। আৰু মোৰ সেকেন্ড এজেন্ডাটো হৈছে যে মই মোৰ নিজৰ কমিউনিকেশ্যন স্কিলটো ইম্প্ৰুভ কৰোঁ। সো মই এইটো অকল মোৰ নিজৰ ক্ষেত্ৰতে নহয়, যিমানবিলাক ভিউৱাৰ্ছে মোৰ ভিডিঅ' চাই আছে মানে এক্সপিৰিয়েঞ্চে, সো তেওঁলোকেও যাতে মানে আপোনালোকেও নিজৰ কমিউনিকেশ্যন স্কিলটো ইম্প্ৰুভ কৰিবলৈ কিবা ধৰণে মানে ছ'চিয়েল হ'বলৈ চাওক বা থ্ৰু ভিডিঅ' কিবা মানে ভিডিঅ' চিডিঅ' বনাই মেলি হ'লেও কমিউনিকেশ্যন স্কিলটোত ইমান বেছি ইম্পৰ্টেঞ্চ এইটো কাৰণে দিছোঁ কাৰণ মোৰ এজন দাদা আছে, তেওঁৰ ফ্ৰেণ্ড এজনে UPSC ক্ৰেক কৰি থৈছে। ফ্ৰেণ্ডজনে মোৰ দাদাক কৈছিলে যে তেওঁ কেনেকৈ প্ৰিপেৰেশ্যন কৰিছিলে। সো তেওঁ প্ৰিপেৰেশ্যন কৰা টাইমত ৰাতি যেতিয়া চব হৈ যায় ঘৰৰ আইনাখনত নিজে গৈ পিনি ৰুমত কথা পাতি থাকে নিজকে নিজে চাইছে আৰু সেই বস্তুখিনি ৰেকৰ্ড কৰি থাকে দুফালে দুটাক ফোন থৈ পিনি ফোনৰ কেমেৰাত ৰেকৰ্ড কৰিব মানে গোটেই ফেচিয়েল এক্সপ্ৰেছনটোৰ পৰা ৱৰ্ড এইবোৰ চব মানে নিজে এনালাইজ কৰি সেই বস্তুখিনি 0 পৰা 100 লৈকে ইম্প্ৰুভ হৈ গ'ল আৰু এনেকৈ UPSC লিখি এটা এক্সামক ক্ৰেক কৰিব পাৰিলে। সো মই ভাবোঁ যে কমিউনিকেশ্যন স্কিল ইজ ওৱান অফ দ্য গ্ৰেটেষ্ট এছেট ডেট এ হিউমেন কেন বিল্ড ইন কোৰ্চ অফ টাইম অফ হিজ লাইফ। আৰু এতিয়াই মই এটা বস্তু মানে কৈ থওঁ, নিজকেও কৈ থৈছোঁ যে মোৰ গ'লটো কেতিয়াও ইউটিউব নহয়, মোৰ গ'লটো হৈছে APSC আৰু মোৰ মেইন প্ৰায়ৰিটি হৈছে এতিয়া মোৰ কমিউনিকেশ্যন স্কিলছ। সো এতিয়া মই নিজৰ ওপৰত আহিছোঁ। মই ডিচিশ্যন এটা লৈছোঁ যে মই ইনষ্টাগ্ৰাম গ্ৰেজুৱেলি একেবাৰে ডিলিট কৰি দিম মানে উইদিন নেক্সট মান্থ আৰু মই এতিয়া অলৰেডি এপটো ডিলিট কৰিলোঁ। মই ব্ৰাউজাৰৰ পৰা এতিয়া দিনটোত 5 মিনিটছৰ কাৰণে অকল ইনষ্টাগ্ৰামটো চলাওঁ। এইটো মোৰ হৈছে এটা ফাৰ্ষ্ট পইণ্ট। ছেকেণ্ড পইণ্টটো হৈছে মোৰ হেল্থৰ কাৰণে মই চুগাৰটো কমাম, চুগাৰটো আৰু ময়দা লিখীয়া বস্তু ফাষ্টফুড মেইনলি ফাষ্টফুড কমাই দিম। এটা হয় আৰু চাহত চেনটো খাম আৰু সেই মানে। সো এতিয়া কৈছোঁ মই মোৰ ৰুটিনটো আজিৰ দিনটোত কি কৰিলোঁ। সো আজিৰ দিনটোত মই ৰাতিপুৱা 1 আৱাৰ আছাম জিকেখন পঢ়িলোঁ। আছাম জিকেখন পঢ়াৰ পাছত মই ইকনমিৰ ক্লাছ 11ৰ যিখন NCERT সেইখন পঢ়িলোঁ, ইকনমিক ডেভেলপমেণ্ট অফ ইণ্ডিয়া মানে ইকনমিক ৰিফৰ্মছ সেইখন পঢ়িলোঁ 2 আৱাৰ্ছ। 2 আৱাৰ্ছ মানে মোৰ তাত চেপ্টাৰবোৰ অলৰেডি পঢ়ি থোৱা আছিলে বাট 2-3টা চেপ্টাৰ মই ডেইলি এনেকৈ ৰিভাইজ দি দিওঁ ওপৰে ইনক্লুডিং কি হয় NCERTৰ চেপ্টাৰবোৰৰ যিখিনি জেনেৰেলকৈ লিখা থাকে তাৰ পাছতো যিখিনি বক্সত লিখা থাকে সেইখিনি খুব ইম্পৰ্টেণ্ট হয়। সো বক্সত কোনে কোনষাৰ কথা কৈছে, যেনেকে R.K. নাৰায়ণন বুলি এজন আছে, তেওঁ কিবা এটা কৈছিলে, এটা এডাম স্মিথে কিবা এটা কৈছে। সো যি কথা কৈ গৈছে সেইখিনি মানে কম্পিটিটিভ এক্সামত প্ৰিলিমছ লিখা এক্সামত সুধি দিয়াৰ চান্স থাকে। প্ৰিলিমছত নুসুধিলেও কিন্তু বাকী APSC পতা এক্সামবিলাকত সেনেকুৱা কুৱেশ্যনছ আহি থাকে। সো সেইবোৰ কাৰণে মই চাই থাকোঁ মানে এই ইকনমিক ৰিফৰ্মছৰ কিতাপবোৰ বা বাকী NCERT। সো NCERTত 2 আৱাৰ্ছ দিলোঁ। তাৰপাছত মই আগৰ যিখিনি কাৰেণ্ট এফেয়াৰ্ছ মই লিখি দিছিলোঁ নিজৰ নোটছ সেইখিনি ৰিভাইজ কৰিলোঁ। সেইখিনি ৰিভাইজ কৰাৰ পিছত মই নিউজ পেপাৰ ল'লোঁ। নিউজ পেপাৰৰ যিখিনি ইম্পৰ্টেণ্ট নোটছ আছিলে আজিৰ সেইখিনি মই লিখিলোঁ, লিখি পিনি কমিউনিটি পষ্টত আপলোড দিলোঁ। তো সেইখিনি আপোনালোকে গৈ পিনি চেক কৰিব পাৰে, বহুতে কৰিলেই চাগে বাট বহুতে যদি নাই কৰা সদায় মই আপলোড দিওঁ, চাব পাৰে। বাকী এতিয়াতো মই প্ৰিপেৰেশ্যন কৰি আছোঁ APSC JDUৰ কাৰণে বাট আগষ্ট মানততো এক্সামটো হৈ যোৱাৰ চান্স আছে, আগষ্ট বা ছেপ্টেম্বৰত। সো এক্সামটো হৈ যোৱাৰ পাছত মোৰতো কমপ্লিট ফ'কাছ হৈ যাব নেক্সট ইয়েৰ APSC CCE প্ৰিলিমছৰ কাৰণে। সো প্ৰিলিমছৰ কাৰণে অবভিয়াছলি মই এতিয়াৰ পৰাই প্ৰেক্টিছ নকৰোঁ। প্ৰিলিমছৰ কাৰণে মই এৰাউণ্ড ডিচেম্বৰ জানুৱাৰীৰ পৰা ষ্টাৰ্ট কৰিম। বাট এতিয়া মাজৰ যি 3-4 মাহ পাম সেই 3-4 মাহত মই মেইনছৰ আনচাৰ ৰাইটিংখিনি প্ৰেক্টিছ কৰিম। মেইনছৰ আনচাৰ ৰাইটিঙৰ চিৰিজ আহিব, চিৰিজ মানে কি আৰু ডকুমেণ্ট কৰিম, ডেইলি নাহে। সো যেতিয়াই টাইম পাওঁ তেতিয়াই বনাম সেনেকৈ। সো আপোনালোকৰ যদি কিবা কুৱেৰিজ থাকে মোক মেইল কৰি দিব পাৰে বাট এটা এডভাইচ দিব পাৰোঁ আৰু যদি কাৰোবাক লাগে, যদি মানে কাৰোবাৰ একেবাৰে লিখাটো মানে একদম 0, সো তেওঁলোকে এটা কাম কৰিব পাৰে যে ৰাতি এখন কিতাপত মানে নিজৰ ডে ইন লাইফখিনি লিখিবলৈ মানে ষ্টাৰ্ট কৰি দিয়ক, মানে জৰ্নেল। সো জৰ্নেল ৰাখিলে কি হয়, লিখিলে মানুহৰ যোনটো মাৰ্কিউৰি মানে বুদ্ধি সেইটো খোল খায় বুলি কয় একৰ্ডিং টু এষ্ট্ৰলজি। সো মানে মই অলপ মানে চাইছিলোঁ, ৰিচাৰ্চ কৰিছিলোঁ, তেতিয়া গম পালোঁ আৰু। সো লিখিলে মানে খুব ভাল হয়। সো যিমান লিখিব পাৰে এতিয়া ষ্টাৰ্টিং কৰিব জৰ্নেল, তাৰপিছত লাহে লাহে আনচাৰ্ছৰ বেছিক আনচাৰ্ছবোৰ আৰু। সো শ্ল'লি 3 মান্থছততো অলমষ্ট ভাল এটা আনচাৰ লিখাটো চবেই পাৰি যাব। সো সেনেকৈ মানে ষ্টাৰ্ট কৰিব পাৰে আৰু। সো এইখিনিয়ে আছিলে আজিৰ দিনটোৰ কাৰণে। বাকী যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।